সাগৰ পৃষ্ঠাত অসাধাৰণ ঢৌ দেখি মনটো কিবা উগুল থুগুল লাগি আছে। নাজানো কিবা হ'ব গৈ আছে। ইফালে মোৰ স্নিফাৰ ডগটোৰ মনটো ৰাতিপুৱাৰ পৰাই বেয়া। নিশ্চয় কিবা বেয়া হবলৈ গৈ আছে। ভবাটোৱেই হ'ল সাগৰ পথাৰে সোমালিয়াৰ পৰা একাংশ দুৰ্বৃত্ত আহি আমাৰ ঠাই দখল কৰিব ধৰিছে। সোমালিয়াৰ শত্ৰু আহি এখুন্দা মিঠাই খুৱাই থৈ গ'ল, তথাপিও আমাৰ চকীদাৰ সাৰ নাপালে। এনেকুৱা চকীদাৰ থাকিলে কৰিবা আৰু গৃহস্থলী। ইফালে সোমালিয়াৰ শত্ৰুৱে আমাৰ বিচনাত ভৰিৰ ওপৰত ভৰি তুলি বহিছে। আমাৰ পুখুৰীত মস্ত ডাঙৰ বৰশী লগাই মাছ উঠাইছে আৰু সোমালিয়াৰ সেনাপতি উমাৰ গালিবে জুতি লগাই খাইছে। সোমালিয়াৰ শত্ৰুৱে আমাৰ খেতিপথাৰত গাড়ী ঘূৰাই ঘূৰাই গৰুকেইটা খেদিছে আৰু তাহাঁতে খেলিবৰ কাৰণে তাত খেলপথাৰ বনাইছে। সোমালিয়াৰ শত্ৰুসকলে আমাৰ খেলপথাৰ দখল কৰা দেখি আমাৰ স্বাধীনতা সংগ্ৰামী তিছমাৰ খানৰ সহ্য নহল আৰু সোমালিয়াৰ শত্ৰুসকলক খেলপথাৰৰ পৰা গৰু খেদা দিলে। ব্ৰিটিছে ইয়াত ব্যৱসায় আৰম্ভ কৰাৰ দৰে সোমালিয়াৰ শত্ৰুসকলে আমাৰ ইয়াত ব্যৱসায়ো আৰম্ভ কৰিলে। লগে লগে আমাৰ সৈন্য এজনে অস্ত্ৰটো উলিয়াই ব্যৱসায়ীজনৰ কাণখন ফুটা কৰি দিলে আৰু তাৰ ব্যৱসায় কাণেৰে বাহিৰ কৰি দিলে। সোমালিয়াই আমাৰ ঠাই দখল কৰাৰ পিছত আমাৰ মানুহৰ পিন্ধিবৰ কাপোৰ নোহোৱা হৈ গৈছে। লগে লগে মই শাৰী কঢ়িয়াই নিয়া বেটেৰী ৰিক্সা এখনৰ পৰা এখন শাৰী টানিলো আৰু আমাৰ মানুহজনক পিন্ধাই দিলো। ৰাস্তাত সোমালিয়াৰ শত্ৰুসকলৰ উৎপাতত ওলাব নোৱাৰি আগৰ চকাত দাঙিহে গাড়ী চলাব। তাৰ আগৰ চকাটো খুলি ভাঙা চিঙাত বিক্ৰী কৰি দিলো আৰু সোমালিয়াৰ শত্ৰুসকলক বন্দী বনালো।